পোনপ্ৰথমে মোৰ ভিডিঅ' চাই থকা প্ৰত্যেকজন ব্যক্তিকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা যাচিলোঁ। স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ এটি নতুন ভিডিঅ' মাজলৈ। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। আমাৰ ঘৰতো আজি বিশ্বকৰ্মা পূজা আয়োজন কৰিছোঁ। অকণমান এয়া সৰু সৰু কণমানি কেইটামান মাতি পেলাই সৰু সৰুকৈ বিশ্বকৰ্মা পূজাখন আয়োজন কৰিছোঁ আৰু তেখেতলোকে আহি পেলাই এতিয়া বহিছে। দেউতাই এইফালে কল কাটি আছে, কুঁহিয়াৰ কাটি আছে, কল নেকাটে বাৰু দেই, কলৰ কটা নালাগে, কুঁহিয়াৰ কাটিলেই হৈ গ'ল। তাৰপৰা মায়ে আকৌ নাতিয়েকক লৈ পেলাই সিটো দেখাই আছে। তাৰ আকৌ সেইডোখৰত গোটেই ল'ৰাকেইটা বহি থকা দেখিছে যে কণমানিকেইটা, সি আৰু তাত বহি যাবলৈ ইমানেই উৎপাত হৈছে নহয়, সি গৈ তাত বহি লৈছেগৈ। যেতিয়া তাত নিকিনি বহাই দিছে তেতিয়াহে শান্তি হৈছে। এইফালে নয়নে পূজা কৰিবৰ কাৰণে আৰম্ভ কৰিছে। কৈছোঁ ভকত চকত মতা নাই, কণমানি কেইটামান মাতি কিনিয়ে পূজাখন আৰম্ভ কৰিছোঁ। আপোনালোকৰ চাগে ধুমধামেৰে পাতিছে বিশ্বকৰ্মা পূজা, প্ৰত্যেক ঘৰতে পতাই হয়। যিহেতু বিশ্বকৰ্মা পূজা গাড়ী বা মটৰ থাকিলেই পাতিব লাগে সেইটো কথা নহয়। ঘৰটো যিহেতু বিশ্বকৰ্মাই সজা হয়, সেইটো কাৰণে প্ৰত্যেকৰ ঘৰতে নিশ্চয় চাকি এগছ হ'লেও খুব ডাঙৰকৈ নেপাতিলেও কমকৈ হ'লেও চাকি এগছ জ্বলাই হ'লেও বিশ্বকৰ্মা পূজাখন আয়োজন কৰিছে। আৰু এইফালে মাহ প্ৰসাদৰ এতিয়া মিক্স কৰি মেলি শৰাইখন সজোৱা হ'ল। শৰাই সজাই এইফালে ধূপ ধূনা লগাইছে। আপোনালোকৰ বিশ্বকৰ্মা পূজাখন কেনেকৈ পাতিছে এটা সৰু কমেণ্ট কৰি জনাব বুলি আশা কৰিছোঁ। মোৰ বিশ্বকৰ্মা পূজা পতাৰ আপোনালোকে দেখিছে, মইতো আপোনালোকৰখন দেখা নাই ন, সেইটো কাৰণে আপোনালোকৰো এটি সৰু কমেণ্ট কৰিব বুলি জনাব বুলি আশা ৰাখিলোঁ। এইফালে গাড়ীত পূজা কৰা হৈছে, স্বাস্তিক এটা আঁকিছে, আঁকি লৈ কিনি আৰু বাকীখিনি পূজা আৰম্ভ কৰা হ'ব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো। তাৰপৰা যিসকলে ফেচবুকত চাই আছে তেওঁলোকে মোৰ পেজটো ফ'ল' কৰি থৈ যাব। তাৰপৰা এইফালে চাইকেলখনত পূজা ল'ৰাই গা নোধোতেই একদম পূজা কৰি আজৰি হৈ গ'ল। সিয়াৰ একদম উৎপাতত ক'ব পৰা নাই যে কি কৰিম, কিন্তু একদম উঠি কিনি চাইকেলখন ধুইছে, ধুই মেলি মালা চালা লগাই পূজা কৰিছে। তাৰপৰা সেইফালে মাহ প্ৰসাদ বিতাইছে, বিতাই মেলি আজৰি হৈ মানে মই পটকখিনি চাহখিনি পাতি দিলোঁ। চাহ কৰা মোৰ দায়িত্ব পৰিলে, সেয়ে মই চাহ কৰিবলৈ